মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি চতুৰ্থ শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 14ৰ যিখিনি প্ৰশ্ন আছিলে ইয়াৰ সমাধানখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে মনোযোগেৰে চাই থাকিবা। 1 নম্বৰত দিছিল উত্তৰ লিখিবলৈ, ঠিক আছে। ক নম্বৰত দিছিল যে ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা ওপৰা-ওপৰিকৈ থকা এটা সময় লিখা। ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা ওপৰা-ওপৰিকৈ থকা এটা সময় লিখিব দিছে। ইয়াতে তোমালোকে যদি অনুশীলনী 13ৰ ভিডিঅ'টো চাইছা, তোমালোকে ভালদৰে বুজি পাবা ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা কেতিয়া ওপৰা-ওপৰিকৈ থাকে। তোমালোকৰ নিশ্চয় অনুশীলনী 13ৰ এইখিনি কেনেকৈ কৰিছিলোঁ নিশ্চয় মনত আছে। যদিহে মনত নাই, তোমালোকে অনুশীলনী 13ৰ ভিডিঅ'টো চাই ল'বা। ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা কেতিয়া এনেকৈ থাকে, যেতিয়া ধৰা 11টা বাজিলে, হয়নে? 11টা বজাৰ লগে লগে কি হয়, ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা কি হ'ব, একেলগে থাকিবনে? না, চোৱা 11টা বজাত নহয়, 12টা বজাত ধৰি লোৱা, 12টা বজাত চোৱাচোন ঘণ্টাৰ কাঁটাডাল লগত থাকিব, চোৱা 12ত চোৱা এইডাল ঘণ্টাৰ কাঁটা, ধৰি লোৱা 12 বাজিছে, ঘণ্টাৰ কাঁটাডাল 12ত থাকিব আৰু মিনিটৰ কাঁটাডাল লগত থাকিব, ইয়াতেই থাকিব, হয়নে? অৰ্থাৎ আমি ইয়াতে কি লিখিব পাৰোঁ, 12 বজা বুলি আমি লিখিব পাৰোঁ। 12 বজাত কি থাকে, ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা একেলগে থাকে। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। আৰু উদাহৰণ হিচাপে এইটো তোমালোকে চাব পাৰা, ইয়াতো চোৱাচোন 12 বজাৰ লগে লগে কি হৈছে, ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা দুয়োডালে কি আছে, একেলগে আছে, ঠিক আছে। চোৱা যিডাল চুটি আছে সেইডাল কি হয়, চুটিডাল কি হয়, চুটিডাল হৈছে ঘণ্টাৰ কাঁটা, আৰু যিডাল দীঘল আছে, দীঘল কাঁটা যিডাল আছে সেইডাল হৈছে মিনিটৰ কাঁটা। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। যেতিয়াই 12 বাজিব, ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা দুডাল কি থাকিব, একেলগে থাকিব। গতিকে ইয়াতে আমি কি লিখিব পাৰোঁ, 12 বজাটো লিখিব পাৰোঁ। 12 বজাত কি হৈ থাকিব, ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা দুয়োডালে একে সময়তে থাকিব। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা। যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিয়া। এতিয়া নেক্সটটো তোমালোকে চোৱা, আমাৰ ক নম্বৰটো হৈ গ'ল, খ নম্বৰটো কৰিম এতিয়া। এতিয়া সময় 9:39। আধা ঘণ্টাৰ পিছত কিমান সময় হ'ব? এতিয়া চোৱা 1 ঘণ্টাত কিমান মিনিট, 1 ঘণ্টাত হৈছে 1 ঘণ্টাত ইংৰাজীত 1 আৱাৰ, ঠিক আছে। 1 ঘণ্টাত কিমান মিনিট, 60 মিনিট, হয়নে? গতিকে 30 মিনিট, আধা ঘণ্টাত কিমান হ'ব, হাফ আৱাৰ, হাফ আৱাৰ কিমান হ'ব, 30 মিনিট। গতিকে আমাক সুধিছে যে 9:45 পিছত, অৰ্থাৎ 9:45 আধা ঘণ্টা পিছত, অৰ্থাৎ 30 মিনিটৰ আৰু পিছত কিমান সময় হ'ব, সেইটো আমাক উলিয়াবলৈ কৈছে। গতিকে আহা আমি সময়টো ধুনীয়াকৈ উলিয়াবলৈ চেষ্টা কৰোঁ। এতিয়া তোমালোকে চোৱা 9:45, ইতিমধ্যে 9:45 হৈছে, হয়নে? ইয়াৰে লগত আৰু কিমান ঘণ্টা সময় পিছত সুধিছে, আধা ঘণ্টা সময়। আধা ঘণ্টা বুলি ক'লে আৰু কিমান যোগ হ'ব, 30 মিনিট আমাৰ কি হ'ব, ইয়াৰে লগত যোগ হ'ব, হয়নে? আমি জানো 1 ঘণ্টাত 60 মিনিট, আধা ঘণ্টাত 30 মিনিট। গতিকে চোৱা 1 ঘণ্টাত কিমান মিনিট, 60 মিনিট। গতিকে 45ৰ লগত এই 30টো যদি আমি ভাগ কৰি লওঁ, 45ৰ লগত যদি আৰু আমি 15 মিনিট যোগ কৰি দিওঁ, ঠিক আছে। 45ৰ লগত যদি আমি 15 মিনিট যোগ কৰোঁ, কিমান হ'ব তোমালোকে কোৱাচোন। 45 মিনিটৰ লগত, চোৱা তলত কৰি দিছোঁ, 45 মিনিটৰ লগত এই 30 মিনিট আমি যোগ কৰি দিলোঁ, ঠিক আছে। 5ৰ লগত 15 যোগ কৰিলে 5, 4×3 7, কিমান হ'ল, 75 মিনিট। 75 মিনিট হ'লে ইয়াতে চোৱা 45টো আমি ইয়াতে লিখি ল'লোঁ, যিহেতু ইয়াতে ইতিমধ্যে 9টা বাজি আছে, হয়নে? 45ৰ লগত যেতিয়া 30 যোগ কৰিলে কিমান পালোঁ, 75 পালোঁ। এতিয়া আমি জানো 1 ঘণ্টাত কিমান মিনিট, 1 ঘণ্টাত হৈছে 1 ঘণ্টাত 60 মিনিট। গতিকে 9ৰ লগত আৰু 1 ঘণ্টা যোগ হৈ গ'ল, 9 কিমান হ'ল, 10 ঘণ্টা হ'ল। এতিয়া চোৱা 60 মিনিটত যিহেতু 1 ঘণ্টা হ'ল, 75 মিনিট আছিল, গতিকে 75ৰ পৰা 60টো আমি বিয়োগ কৰিম। 5ৰ পৰা 15 বিয়োগ কৰিলে 5, 8 6 গ'লে থাকিব 1। আৰু আমাৰ কিমান মিনিট ৰৈ গ'ল, 15 মিনিট আমাৰ ৰৈ গ'ল। অৰ্থাৎ 10 ঘণ্টা কিমান হ'ব, 15 মিনিট, অৰ্থাৎ 10:15। ঠিক আছে। যদি বুজি পোৱাত অসুবিধা হৈছে আৰু এবাৰ বুজাই দিছোঁ, তোমালোকে ভালদৰে চোৱা, তেতিয়া তোমালোকে নিশ্চয় ভালদৰে বুজি পাবা। তোমালোকে চোৱাচোন, মনোযোগেৰে চাবা। আমাক কৈছে যে 9:45 হৈছে, ইতিমধ্যে 9:45 হৈছে। লগতে আৰু আধা ঘণ্টা সময় যোগ পিছত কিমান হ'ব সুধিছে। ইতিমধ্যে 9টা বাজিছে, এই 45 মিনিটটো আমি এই আধা ঘণ্টাত কিমান মিনিট, 30 মিনিট, 30ৰ লগত যোগ কৰি দিলোঁ।
5 লগত 0 যোগ কৰিলে 5 4 7 টোটেল কিমান মিনিট হ'ল 75 মিনিট হ'ল এই 45 মিনিট আৰু এই আধা ঘণ্টাৰ 30 মিনিট লগ লাগি আমি জানো যে 1 ঘণ্টাত কিমান মিনিট 1 ঘণ্টাত হৈছে আমাৰ 60 মিনিট ইতিমধ্যে আমাৰ 9 বাজি আছিল 9 লগত আৰু কি যোগ হ'ল 1 ঘণ্টা আমাৰ কি হৈ গ'ল যোগ হৈ গ'ল ঠিক আছে 9 লগত 1 যোগ হ'লে কিমান হৈ গ'ল 10 ঘণ্টা আর 10 বাজিলে এতিয়া চোৱা 1 ঘণ্টা 60 মিনিট আছিল 75 মিনিট 5 ৰ পৰা 0 গ'লে 5 7 6 গ'লে থাকিল 1 গতিকে আৰু কিমান মিনিট ৰৈ গ'ল 15 মিনিট আমাৰ ৰৈ গ'ল অৰ্থাৎ 10 বাজি 15 মিনিট হ'ব ইয়াৰে শুদ্ধ উত্তৰ অৰ্থাৎ আধা ঘণ্টা পিছত 10 বাজি 15 মিনিট হ'ব এতিয়া তোমালোকে চোৱা গ নম্বৰটো আছিল যে এতিয়া সময় 12 বাজি 30 মিনিট 45 মিনিট আগতে কিমান সময় আছিলে এতিয়া সময় কিমান হৈছে 12 বাজি 30 মিনিট বুলি কৈছে বৰ্তমান সময় হৈছে 12 বাজি 30 মিনিট ঠিক আছে আমাক কৈছে যে 45 মিনিট আগত কিমান সময় আছে 12 বাজি 30 মিনিট বৰ্তমান সময় 45 মিনিট আগতে কিমান আছিল সুধিছে এতিয়া তোমালোকে চোৱা 45 ৰ পৰা ইতিমধ্যে আমি 30 মিনিটটো বিয়োগ কৰি লওঁ 45 ৰ পৰা যদি আমি 30 মিনিটটো বিয়োগ কৰি লওঁ যেহেতু 12 বাজি 30 মিনিট আছে 30 মিনিটতে আছে 45 মিনিট আগতে সুধিছিল নহয় 5 ৰ পৰা 0 গ'লে 0 4 3 গ'লে 5 ৰ পৰা 0 গ'লে থাকিব 5 4 3 গ'লে থাকিব 1 অৰ্থাৎ চোৱা এই যদি আমি 30 মিনিটটো ইয়াৰ পৰা আমি বিয়োগ কৰি দিওঁ অৰ্থাৎ 45 মিনিটৰ পৰা টোটাল কেইটা বাজি থাকিব বৰ্তমান 12টা বাজিব আৰু ইয়াৰ পৰা কিমান মিনিট বিয়োগ কৰিব লাগিব 15 মিনিট আমি বিয়োগ কৰিব লাগিব গতিকে 12টাত 1 ঘণ্টাত যেহেতু 60 মিনিট 60ৰ পৰা যদি আমি 15 বিয়োগ কৰোঁ চোৱা 60ৰ পৰা 15 বিয়োগ কৰিলে কিমান থাকিব চোৱাচোন 60ৰ পৰা 15 বিয়োগ কৰিলে থাকিব 0ৰ পৰা 5 বিয়োগ নাযায় ইয়াৰ পৰা 1 ধাৰিলে 10 হ'ল 10ৰ 5 গ'লে থাকিব 5 ইয়াতে 5 থাকিল 5ৰ 1 গ'লে থাকিব কিমান 4 অৰ্থাৎ 45 মিনিট থাকিব গতিকে 1 ঘণ্টাৰ যেহেতু 60 মিনিট গতিকে এই 12 ঘণ্টাৰ পৰা 1 ঘণ্টাত 60 মিনিট মানকে চোৱাচোন 1 ঘণ্টাত 60 মিনিট কাৰণে ইয়াতে চোৱা 11টা লিখিলোঁ আৰু চোৱা 60 মিনিট যেহেতু আছিল তাৰে 15 মিনিট আৰু আমি বিয়োগ কৰিব লগা আছিল কিমান ৰৈ গ'ল আমাৰ 45 মিনিট অৰ্থাৎ 11 বাজি কিমান হ'ব 45 মিনিট হ'ব ইয়াত তোমালোকে লিখিবা 11 বাজি 45 মিনিট এতিয়া চোৱা কেনেকৈ কৰিলোঁ আৰু এবাৰ বুজাই দিছোঁ তোমালোকে হয়তো বুজি নাপাব পৰা ঠিক আছে যেহেতু সৰু ল'ৰা ছোৱালী দুই তিনিবাৰকৈ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ চোৱা বৰ্তমান সময় কিমান হৈছে 12টা বাজিছে আৰু 30 মিনিট হৈছে আমাক সুধিছিল যে 45 মিনিট আগতে কিমান সময় আছিল গতিকে আমি কি কৰিলোঁ এই 12 বাজি 30 মিনিটৰ পৰা আমি কি কৰিম প্ৰথমতে 30 মিনিটটো যেহেতু এইটো আছে 30 মিনিটটো টোটাল কিমান মিনিট আগত হৈছে 45 মিনিট 45ৰ পৰা এই 30 মিনিটটো আমি বিয়োগ কৰি দিলোঁ 5ৰ 0 গ'লে থাকিব 5 4 3 গ'লে থাকিব 1 30 মিনিটটো বিয়োগ কৰাৰ লগে লগে ইয়াতে কিমান থাকিল 12টা বাজি থাকিল ঠিক আছে 12 বাজিলে এতিয়া আৰু চোৱাচোন 15 মিনিট আৰু আমাৰ বিয়োগ কৰিব লগা থাকিয়েই 15 মিনিট যেহেতু আমি বিয়োগ কৰিব লাগিব এই 12 ঘণ্টাৰ পৰা আৰু 1 ঘণ্টাত যেহেতু 60 মিনিট হয়নে এইটো পৰা 1 ঘণ্টা আমি আৰু কমাই দিব লাগিব 11 ঘণ্টা 11 বাজিলে হয়নে ইয়াতে চোৱা এই 60টোৰ পৰা 12টা বাজি আছিল তাৰ পৰা আমি কি লিখিলোঁ 1 ঘণ্টা বিয়োগ কৰিলোঁ অৰ্থাৎ 60 মিনিট বিয়োগ কৰি দিলোঁ 60 লিখিলোঁ গতিকে ইয়াৰ পৰা আমি কিমান বিয়োগ কৰিম 15 আমি বিয়োগ কৰিম 0ৰ পৰা 5 বিয়োগ নাযায় 6ৰ পৰা 1 ধাৰিলে 10 হ'ল 10ৰ 5 গ'লে থাকিব 5 6ৰ 1 গ'লে থাকিব 6ৰ পৰা 1 ধাৰি নিছিলোঁ গতিকে 5 থাকিল 5ৰ পৰা 1 গ'লে থাকিব 4 অৰ্থাৎ 11 বাজি 45 মিনিট হ'ব আশা কৰিছোঁ তোমালোকে বুজি পাইছা 12ৰ পৰা আমি 11 কিয় লিখিলোঁ কাৰণ আমি ইয়াৰ পৰা 1 ঘণ্টা এটা বিয়োগ কৰি দিলোঁ 1 ঘণ্টাত যেহেতু 60 মিনিট 60ৰ পৰা এই যে 15 মিনিট আমাৰ বিয়োগ কৰিব ৰৈ গৈছিল এই ৰৈ যোৱা 15 মিনিটটো আমি বিয়োগ কৰি দিলোঁ দিওঁতে আমি পালোঁ 45 মিনিট অৰ্থাৎ 11 বাজি 45 কি হ'ব মিনিট হ'ব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চোৱা ঘ নম্বৰ 1 ঘণ্টাত 10 মিনিট কিমানটা থাকে সুধিছে এতিয়া চোৱা 1 ঘণ্টাত কিমান মিনিট 60 মিনিট 60 মিনিটত 10 মিনিট কিমানটা থাকে সুধিছে নহয় গতিকে 60ক 10ৰে হৰণ কৰি দিলে আমি উত্তৰটো পাই যাম 10ৰ ভাগটো মাতি যোৱা 10 গুণ 10 10 দুগুণ 20 এনেকৈ 10 6 গুণ কিমান হ'ব 60 অৰ্থাৎ
1 ঘণ্টাত 10 মিনিট কিমানটা থাকে 6টা থাকে গতিকে ইয়াতে কি লিখিব লাগিব 6 আশা কৰিছোঁ বুজি পাইছা এতিয়া নেক্সটটো তোমালোকে চোৱা উত্তৰটো উলিয়াবৰ কাৰণে নেক্সট আমাক কি দিছে যে হিৰকে ঘণ্টাত 6 কিলোমিটাৰ খোজ কাঢ়িলে 20 মিনিটত কিমান দূৰ যাব পাৰিব আৰু 1 ঘণ্টাত কিমান কিলোমিটাৰ খোজ কাঢ়িছে 6 কিলোমিটাৰ 20 মিনিটত কিমান দূৰ যাব পাৰিব উলিয়াবলৈ আমাক কৈছে গতিকে চোৱা ইয়াৰ আনসাৰটো আমি হৰণ কৰি উলিয়াব পাৰোঁ কিন্তু আমি অতি সহজ পদ্ধতিত উলিয়াবলৈ আমি চেষ্টা কৰিম হিৰকে ঘণ্টাত 60 মিনিটত কিমান কিলোমিটাৰ যায় বুলি কৈছে 6 কিলোমিটাৰ যায় হয়নে এতিয়া 60 মিনিটত যদি 6 কিলোমিটাৰ যায় এতিয়া চোৱা 60ক যদি আমি 6ৰে হৰণ কৰোঁ কিমান পাম 60ক যদি 6ৰে হৰণ কৰোঁ 10 গুণ 60 হয়নে গতিকে 10 কিলোমিটাৰত 10 মিনিটত কিমান যায় বা 60ক যদি তোমালোকে চোৱা এনেকৈ ভাগ কৰি লোৱা সমানে 3টা ভাগ কৰি যদি লোৱা 60ক যদি সমানে 3টা ভাগ কৰা চোৱা 60ক কি কৰিলোঁ সমানে 3টা ভাগ কৰিলোঁ আমি জানো 3টা যদি ভাগ কৰা হয় 20 3 গুণ কিমান পাম চোৱা 60ক আমি সমানে 3টা ভাগ কৰিলোঁ এটা ভাগত 20 আনটো ভাগতো 20 আনটো ভাগতো 20 ইয়াতে কিমান আছে 6 আছে হয়নে 6কো যদি আমি সমানে ভাগ কৰি দিওঁ ইয়াতে 2 ইয়াতে কিমান হ'ব 2 ইয়াতেও হ'ব 2 অৰ্থাৎ আমাক যেহেতু 20 মিনিটত কিমান দূৰ যাব সুধিছে আমি গম পালোঁ যে প্ৰত্যেক 20 মিনিটত 2 কিলোমিটাৰ যাব 40 কিলোমিটাৰত 40 মিনিটত আৰু 2 কিলোমিটাৰ টোটেল 4 কিলোমিটাৰ হ'ল 60 মিনিটত আৰু 2 কিলোমিটাৰ যাব পাৰিব অৰ্থাৎ 20 মিনিটত যদি 2 কিলোমিটাৰকৈ যায় আৰু 20 মিনিটত 2 কিলোমিটাৰ যাব আৰু 20 মিনিটত 2 কিলোমিটাৰ যাব টোটেল কিমান কিলোমিটাৰ হ'ব 2 2 কৈ টোটেল 6 কিলোমিটাৰ হ'ব অৰ্থাৎ আমাক কিমান সুধিছে যে 20 মিনিটত কিমান দূৰ যাব সুধিছে নহয় গতিকে 20 মিনিটত কিমান দূৰ যাব 2 কিলোমিটাৰ যাব এইটো আন পদ্ধতিৰ সহায়ত তোমালোকে কৰিব পাৰা এনেকুৱা ধৰণে তোমালোকে চোৱাচোন তোমালোকে যদি ভালদৰে চোৱা 60 মিনিটত কিমান কিলোমিটাৰ যায় 6 কিলোমিটাৰ গতিকে 60ক যদি 6ৰে হৰণ কৰি দিয়া 6 10 গুণ কিমান হ'ব 6 10 গুণ হৈছে 60 অৰ্থাৎ 10 মিনিটত কিমান কিলোমিটাৰ যায় 1 কিলোমিটাৰ যায় 20 মিনিটত কিমান কিলোমিটাৰ যাব 2 কিলোমিটাৰ 30 মিনিটত 3 কিলোমিটাৰ 40 মিনিটত 4 কিলোমিটাৰ 50 মিনিটত 5 কিলোমিটাৰ 60 মিনিটত 6 কিলোমিটাৰ ঘণ্টাত 60 মিনিট থাকে গতিকে 60 মিনিটত 6 কিলোমিটাৰ গ'লে 10 মিনিটত যদি 1 কিলোমিটাৰ যায় 20 মিনিটত কিমান কিলোমিটাৰ যাব 2 কিলোমিটাৰ যাব এইটোৱে হৈছে ইয়াৰে উত্তৰ নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন প্ৰথম 6 নম্বৰ এজন মানুহে 1 কিলোমিটাৰ বাট যাওঁতে যদি 20 মিনিট সময় লাগে 1 ঘণ্টাত কিমান কিলোমিটাৰ যাব এতিয়া চোৱা 1 ঘণ্টাত কিমান মিনিট 60 মিনিট 60 মিনিটৰ ভিতৰত 20 মিনিটত চোৱা 20 মিনিটত কিমান কিলোমিটাৰ যায় 1 কিলোমিটাৰ গতিকে 20 মিনিটত যদি 1 কিলোমিটাৰ যায় 1 ঘণ্টাত কিমান কিলোমিটাৰ যাব সুধিছে এতিয়া চোৱা ওপৰত লিখি দিছোঁ চোৱা 20 মিনিটত টোটেল 60 মিনিট হয়নে 1 ঘণ্টাত কিমান মিনিট 1 ঘণ্টাত 60 মিনিট 20 মিনিটত যদি 1 কিলোমিটাৰ যায় আৰু 20 মিনিটত আৰু 1 কিলোমিটাৰ যাব আৰু 20 মিনিটত আৰু 1 কিলোমিটাৰ যাব গতিকে 20 কৈ টোটেল কিমান মিনিট হ'ল 20 20 40 40 60 অৰ্থাৎ 60 মিনিটত কিমান হ'ব 1 ঘণ্টা অৰ্থাৎ 20 মিনিটত যদি 1 কিলোমিটাৰ যায় 60 মিনিটত কিমান কিলোমিটাৰ যাব পাৰিব 1 2 3 কিলোমিটাৰ আশা কৰিছোঁ বুজি পাইছা যদি 20 মিনিটত 1 কিলোমিটাৰ যায় 1 ঘণ্টাত কিমান মিনিট 60 মিনিট গতিকে আন 20 মিনিটত 1 কিলোমিটাৰ গ'ল আৰু 20 মিনিটত 1 কিলোমিটাৰ গ'ল টোটেল কিমান কিলোমিটাৰ হ'ব 3 কিলোমিটাৰ আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা ইয়াতে কিমান হ'ব 3 হ'ব 3 এইটো হৈছে ইয়াৰে উত্তৰ এতিয়া আহা নেক্সটটো কৰোঁ 6 নম্বৰ এজন ছাত্ৰই পুৱা 8:45 পৰা আবেলি 2:30 স্কুলখনত উপস্থিত থাকিলে ছাত্ৰজন কিমান সময় স্কুলত উপস্থিত থাকিব আমাক উলিয়াবলৈ কৈছে এতিয়া কেনেকৈ উলিয়াবা কি আছিলে এজন ছাত্ৰ আছিলে ৰাতিপুৱা 8:45 পৰা আবেলি 2:30 ছাত্ৰজন স্কুলত আছিল ছাত্ৰজনে কিমান সময় স্কুলত অতিবাহিত কৰিলে বা থাকিলে সেইটো আমাক উলিয়াবলৈ কৈছে গতিকে চোৱা ছাত্ৰজনে কি কৰিছিল 8:45 পৰা হয়নে 2:30 এতিয়া তোমালোকে মনোযোগেৰে চাবা তেতিয়াহে ভালদৰে বুজি পাবা তোমালোকে চোৱাচোন যে ইয়াতে কৈছে 8:45 পৰা 8টাৰ পৰা 8:45 পৰা 2:30 লৈকে আছিলে হয়নে
এতিয়া 8টাৰ পৰা 2টা বজালৈকে কিমান সময় হ'ব তোমালোকে হিচাপ কৰা চোৱা কিমান ঘণ্টা সময় হ'ব সেইটো আমি উলিয়াওঁ 8টাৰ পৰা 9টালৈ 1 ঘণ্টা হয়নে গতিকে আমি লিখি গ'লো 9ৰ পৰা লিখিলোঁ কিমান ঘণ্টা হ'ব 8টাৰ পৰা 9টালৈ 1 ঘণ্টা ঠিক আছে 9টাৰ পৰা তোমালোকে চোৱাচোন 10টালৈ ঠিক আছে 9টাৰ পৰা 10টালৈ 1 ঘণ্টা হয় 10টাৰ পৰা 11টালৈ আৰু 1 ঘণ্টা 11ৰ পৰা 12লৈ আৰু 1 ঘণ্টা হৈ গ'ল 12ৰ পৰা 1টা বজালৈ আৰু 1 ঘণ্টা 1টাৰ পৰা 2টা বজালৈ টোটেল কিমান ঘণ্টা হ'ল চোৱা 1 2 3 4 5 6 ঘণ্টা অৰ্থাৎ 8টা বজাৰ পৰা যদি 2টা বজালৈকে থাকে টোটেল 6 ঘণ্টা হ'ল ঠিক আছে এইখিনিলৈ কিমান হ'ল 6 ঘণ্টা হ'ল এতিয়া আৰু মন কৰা 45 মিনিটৰ পৰা 8:45 পৰা বুলি কৈছে ঠিক আছে গতিকে এতিয়া কি কৰিব চোৱা 8টা বজাৰ পিছতো আৰু 45 মিনিট গুচি গৈছে হয়নে গতিকে ইয়াতে আমি কি কৰিব পাৰোঁ এই 45ৰ পৰা 30 মিনিটটো আমি বিয়োগ কৰি দিব পাৰোঁ যেহেতু 8ৰ পৰা 9লৈ 1 ঘণ্টা আমি ধৰিছোঁ 45 মিনিটৰ পৰা 30 মিনিটটো আমি বিয়োগ কৰি দিলোঁ দিলে কিমান পাম 15 মিনিট অৰ্থাৎ উত্তৰটো কি হ'ব 6 ঘণ্টা 15 মিনিট হ'ব এনেকৈ নকৰি আৰু এটা সহজ পদ্ধতি আছে সেইটো পদ্ধতিটো তোমালোকে কৰিব পৰা ইয়াৰ উত্তৰটো ঠিক আছে যিহেতু ইয়াত কৈছে যে 8:45 পৰা গতিকে আমি লিখি ল'লোঁ সলিউশ্যন মানে হৈছে সমাধান 8 বাজি ঠিক আছে 8 বাজি কিমান মিনিট 45 মিনিট 8:45 চমুকৈ মি লিখিলোঁ ইয়াৰ পৰা 2:30 সুধিছে 2:30 বিয়োগ কৰি দিলেও হ'ব মিনিটৰ তলে তলে মিনিট হ'ল চোৱা মিনিটৰ তলে তলে কি হ'ব চোৱা মিনিটৰ তলে তলে হ'ব মিনিট ঠিক আছে 5ৰ পৰা গুণ নগ'লে থাকিব 5 4 গ'লে 3 গ'লে থাকিব 1 বাজি গ'লে বাজি লিখিবা 8 গ'লে থাকিব 6 অৰ্থাৎ 6 ঘণ্টা 15 মিনিট স্কুলখনত থাকিব এইখিনি ঠাইত এইখিনি লিখি দিবা কিমান সময় স্কুলত থাকিব ইয়াতে বাজিৰ ঠাইত অৰ্থাৎ মই লিখি দিছোঁ চোৱা এবাৰ তোমালোকে লিখিবা যে ইয়াতে লিখিবা 6 ঘণ্টা 6 ঘণ্টা আৰু 15 মিনিট সময় থাকিব এইটোৱে হ'ব ইয়াৰে উত্তৰ এনেধৰণে তোমালোকে উত্তৰটো উলিয়াব পাৰিবা এইটো বেছি সহজ আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা নেক্সট তোমালোকে চোৱা 2 নম্বৰত কি দিছে খালী ঠাই পূৰ কৰিব দিছে 2 নম্বৰৰ পৰা এইখিনি তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে সম্পূৰ্ণ ভিডিঅ'টি চাব পাৰিবা কমেণ্ট ছেকশ্যন আৰু ডেছক্ৰিপশ্যনত এপটোৰ লিংক দি থোৱা আছে অথবা আমাক হোৱাটছআপতো ইয়াৰ ভিডিঅ' সুধিব পাৰিবা হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনত তোমালোকে